কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। যিহেতু দেখা গৈছে এডিআৰই যথেষ্ট দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি পাইছিলে, এইবাৰ কেনেধৰণৰ আশা কৰে? এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। যিহেতু দেখা গৈছে এডিআৰই যথেষ্ট দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি পাইছিলে, এইবাৰ কেনেধৰণৰ আশা কৰে? এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব।